এতিয়া এতিয়া মই সন্মানী আছো কেতিয়া মোৰ মৃত্যু আহিব বহুত সপোন দেখিছিলো মই একমাত্ৰ ল'ৰা তাক তুলি তালি ডাঙৰ দীঘল কৰিছিল শিক্ষা দীক্ষা দিছিল সি সৰুৰ পৰা পঢ়া শুনাত বহুত ভাল আছিলে অমায়িক ল'ৰা আছিলে সি গাঁওখনত ইমূৰৰ পৰা সিমূৰলৈ গ'লে মানুহে তাক প্ৰশংসা কৰিছিল সমুখা ল'ৰা সি আমাৰ এদিন এই গাঁওখনৰ নাম উজ্বলাব ৰাইজৰ কথা শুনি মোৰ মনটো ভাল লাগি গৈছিল মই কোনোমতে খেতি ডৰা কৰি তাক তুলি তালি ডাঙৰ দীঘল কৰিলো সকলো তাৰ অভাৱ মই পূৰণ কৰিব নোৱাৰিলো যিখিনি পাৰো কৰিছো সি বেচেৰাই পঢ়া শুনাত বহুত ভাল আছিলে সুখ্যাতিৰে সি মেট্ৰিক পাছো কৰিলে সুখ্যাতিৰে সি কলেজ পাছো কৰিলে সকলোৱে তাক প্ৰশংসা কৰিলে মই আৰু আমাৰ মানুহজনে বৰ আনন্দ পালো তাৰে কৰ্ম কিন্তু আমিতো নাযাওঁ সেই খাল ধুমুহা যাক যেন আমাৰ মূৰৰ ওপৰেৰে পাৰ হ'ব এদিন সি চহৰলৈ যাম বুলি ওলাই গ'ল যি গ'ল আৰু গ'লেই কোনোদিন উভতি নাহিল বেলি ডুবি গ'ল কিন্তু সি ঘৰ আহি নাপালে গাঁৱৰ চকলৈ গ'লো ল'ৰাবিলাকক সুধিলো দেখিছা নেকি তাই নাই কোনেও তাৰ সন্ধান নাপায় অৱশেষত মই পুলিচ থানাত অভিযোগ এটা দিলো আৰু আমাৰ লোকেল MLA ছাৰক কথাটো অৱগত কৰিলো ছাৰেও পুলিচক ক'লে কিন্তু ক'তা তাৰ সন্ধান উলিয়াব নোৱাৰিলে আৰু সেই দুখত তাৰ মাকজনী এদিন ঢুকাই থাকিল মই কিন্তু আশা এৰি দিয়া নাছিলো মই ঈশ্বৰক কৈছিলো হে ঈশ্বৰ তাক উভতাই আনা মোৰ ওচৰলৈ বাকী থকা দিনকেইটা যাতে তাৰ মুখলৈ চাই মই জীৱনটো ভাল কৰিব পাৰো এদিন খবৰ আহিল এজন পুলিচে আমাৰ ঘৰত আহি মোক ক'লে আপোনাৰ ল'ৰাটোৰ সন্ধান পাইছো মই আনন্দত আত্মহাৰা হৈ গ'লো মোৰ পুত্ৰৰ সন্ধান পালে মই ক'লো ক'ত পালে কৈছে আপোনাৰ পুত্ৰ আৰু কেতিয়াও ঘৰলৈ উভতি নাই মই বোলো কিয় যে আপোনাৰ পুত্ৰ সহস্ৰ সংগঠনত যোগদান কৰিলে আৰু তাৰ পৰা কেতিয়াও উভতি আহিব নোৱাৰে মই বোলো কি সহস্ৰ সংগঠন কৈছে আলফা তালৈ সি গুচি গ'ল তালৈকে যোৱাৰ কাৰণে তই এনেকে শিক্ষা দীক্ষা লৈছিলি মোৰ বুকুখন ফুটা কৰি তই এনেকুৱা কিয় কৰিলি আৰু ক'লে পুলিচটোৱে যে যি ঠাইত গৈছে নহয় সেই ঠাইৰ পৰা কিন্তু আপোনাৰ ল'ৰা জীৱনতে আপুনি ঘূৰি অহাটো নেদেখে কাৰণ এয়া হৈছে নৰক নৰকৰ পৰা কেতিয়াও মানুহ ঘূৰি আহিব নোৱাৰে আজিৰ প্ৰজন্ম এইকাৰণে নেকি তহঁতে শিক্ষা দীক্ষা লৈছিলি তহঁতেই চোন দেশৰ ভৱিষ্যত আজি যদি দেশৰ ভৱিষ্যত তহঁতে এনেকুৱা হ'ল
তেতিয়াহ'লে আমাৰ দেশখন কোনফালে আগবাঢ়ি যাব? আৰে তাত কিয় গ'লি? দৰকাৰ হ'লে তই আৰ্মি লৈ যা, পুলিচলৈ যা, ভাল কাম কৰ দেশৰ হকে। তাত গৈ তই কিয় মৰিব গ'লি মোৰ সন্তান? বৰ কষ্ট পাইছো, বৰ কষ্ট।